ক্ৰমান্বয়ে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ আৰু এই মুহূৰ্তত মই ব্ৰহ্মপুত্ৰত গুৱাহাটী মহানগৰী ব্ৰহ্মপুত্ৰৰ যি ফেৰীঘাট আছে আৰু ফেৰীঘাটত আছোঁ যিহেতু গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই ফেৰীঘাটৰ পৰাই আচলতে দেখা গৈছে যে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ কিদৰে বৃদ্ধি পাইছে যিহেতু নেৰানেপেৰা যি বৰষুণ আৰু সেই বৰষুণৰ পাছতে ইতিমধ্যে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ সমস্যা ইতিমধ্যে দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই যিহেতু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিমান বৃদ্ধি পাইছে আমি সেয়াও জানাম যিহেতু বিপদসীমা মহানগৰী বিপদসীমা আছে 49.68 মিটাৰ আচলতে ব্ৰহ্মপুত্ৰ বিপদসীমা আৰু এই বিপদসীমা অতিক্ৰম কৰিলে মহানগৰী বিভিন্ন প্ৰান্তত ইতিমধ্যে কৃত্ৰিম বানপানী আৰু সমস্যাৰ দেখা পোৱা যাব আৰু এই মুহূৰ্তত আমি কৈছোঁ যে যি নেৰানেপেৰা বৰষুণ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰয়ো হাই এলাৰ্ট জাৰি কৰিছে কিছু জিলাত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে কিছু জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু এই মুহূৰ্তত যদি কওঁ যি নেৰানেপেৰা যি বৰষুণ আৰু এই বৰষুণৰ পিছতেই ব্ৰহ্মপুত্ৰৰ যিহেতু জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিপদসীমা অতিক্ৰম কৰিবলৈ আৰু বেছি নাই যিহেতু 49.68 মিটাৰ ইতিমধ্যে বিপদসীমা কিন্তু প্ৰায় 44.67 মিটাৰ ওপৰত ইতিমধ্যে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু মই যিহেতু কৈছোঁ যে মই ব্ৰহ্মপুত্ৰ জলপৃষ্ঠৰ যি ফেৰীঘাট আছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী ফেৰীঘাটৰ যি দৃশ্য ইতিমধ্যে মোৰ লগত প্ৰভাত আছে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাতে দেখুৱাব যে যিহেতু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কৃত্ৰিম বানে দেখা পোৱা যায় কৃত্ৰিম বান সমস্যাত দেখা পোৱা যায় আৰু ব্ৰহ্মপুত্ৰত যায় বহু মাটি ভেটি ইতিমধ্যে ঘৰ বাৰী ইতিমধ্যে ব্ৰহ্মপুত্ৰত যোৱা দৃশ্য আমি দেখুৱাইছোঁ বা বিভিন্ন সময়ত ৰাজপথসমূহ পানীত ডুব গৈছে সেয়াও দেখুৱাইছোঁ লাখ লোক ইতিমধ্যে ক্ষতিগ্ৰস্ত হয় সেই দৃশ্য আমি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকসকলৰ জৰিয়তে আমি দেখুৱাই আছোঁ আৰু এনেধৰণৰ কৃত্ৰিম বানৰ সমস্যা বা এই যি নেৰানেপেৰা বৰষুণ এই বৰষুণৰ বাবে যি বতৰ বিজ্ঞান কেন্দ্ৰই যিসমূহ ৰেড এলাৰ্ট জাৰি কৰিছে যিসমূহ জিলাত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বা যিসমূহ জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে তাত প্ৰতিগৰাকী লোককে ইতিমধ্যে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰিছে বা জনাই আহিছে আমি সেই দৃশ্যসমূহ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক যি 2 দিন বা 3 দিনলৈ যি ধৰণৰ তেওঁলোকে ৰেড এলাৰ্ট জাৰি কৰিছে তাৰ পৰা এটা কথা ক'ব লাগিব গুৱাহাটী মহানগৰ প্ৰশাসনক কেইবাটাও সাৱধানতা অৱলম্বন কৰিবলৈ দিয়া হৈছে যিহেতু গুৱাহাটী মহানগৰ প্ৰায় 336টাকৈ স্থান যি ভূমিস্খলন প্ৰৱণতাৰ স্থান আছে আৰু সেই স্থানসমূহত দেখা যায় যে বিভিন্ন সময়ত ভূমিস্খলন হয় আৰু ভূমিস্খলনৰ ফলত এই স্থানসমূহত কিন্তু যি ধৰণৰ বিপদসংকুল ঘটনা সংঘটিত হয় ভূমিস্খলনৰ ফলত মৃত্যু হোৱাৰ লোকৰো খবৰ আমি দি আহিছোঁ তেনেস্থলত আচলতে সাৱধানতা অৱলম্বনৰ বাবে প্ৰশাসনে কামৰূপ প্ৰশাসনে বা মহানগৰ প্ৰশাসনে ইতিমধ্যে বাৰম্বাৰ কৈ আহিছে আৰু মই এই মুহূৰ্তত দৃশ্যটো দেখুৱাইছোঁ যিহেতু এয়া ব্ৰহ্মপুত্ৰ উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী যি ফেৰীঘাট আছে ফেৰীঘাটৰ দৃশ্য দেখুৱাইছোঁ যিহেতু ক্ৰমান্বয়ে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলস্তৰ আৰু যাৰ বাবে এইটো প্ৰকল্প ব্ৰহ্মপুত্ৰৰ যি পাৰৰ যি সৌন্দৰ্য বৰ্ধনৰ বাবে যি প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছিল সেই নিৰ্মাণ কৰা প্ৰকল্পৰ কাম ইতিমধ্যে স্থগিত ৰখা হৈছে আৰু এনেধৰণে যাতে বিপদত আচলতে কোনো ধৰণৰ বিপদৰ বা কোনো ধৰণৰ ঘটনা সংঘটিত নহওক বা ভয়ংকৰ ঘটনা সংঘটিত নহওক তাৰ বাবে আচলতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু আমি এটা কথা ক'ব লাগিব যিহেতু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে যিসমূহ ফেৰীঘাট থাকে যিসমূহ ফেৰীঘাটত ইতিমধ্যে নিমাতী ঘাটেই হওক বা মাজুলী বা লখিমপুৰ সংযোগী হওক মাজুলী যোৰহাট সংযোগী হওক ডিব্ৰুগড় যিসমূহ ফেৰীঘাট আছে সেই ফেৰীঘাটসমূহে বা গুৱাহাটী মহানগৰ যি ফেৰীঘাট এই ফেৰীঘাটৰ পৰা যিসমূহ জাহাজ ইতিমধ্যে চলাচল কৰে বিভিন্ন স্থানলৈ যিহেতু চলাচল কৰা জাহাজসমূহৰ ক্ষেত্ৰতো বিভিন্ন সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হয় এয়া লাইফ জেকেট আচলতে জাহাজত আছে কিন্তু যাত্ৰীক দিয়া হয় নে নহয় সেয়াও আমি তেওঁলোকক প্ৰশ্ন কৰিম যিহেতু বিভিন্ন সময়ত আমি বহু ঘটনা দেখি আহিছিলোঁ জাহাজ ডুবিছিল বহুত লোক মৰিছিল তেনেকুৱা ঘটনা সংঘটিত হৈছে কিন্তু আজিৰ দিনটোত যিহেতু জল পৰিবহণ বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে যাত্ৰীসকলক এই লাইফ জেকেটসমূহ দিয়া হৈছে নে নাই বা তেওঁলোকৰ বিপদৰ ক্ষেত্ৰত যদি প্ৰতিটো মুহূৰ্ততে সাৱধানতা অৱলম্বন কৰিব পৰাকৈ সকলো ব্যৱস্থা ৰাখিছে নে নাই এইখিনি প্ৰশ্ন আমি তেওঁলোকক কৰিম বা তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম এই মুহূৰ্তত আমি কৈছোঁ যে ব্ৰহ্মপুত্ৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে যিহেতু গুৱাহাটী ব্ৰহ্মপুত্ৰ জলস্তৰ যি বিপদসীমা সেয়া 49.68 মিটাৰ আচলতে অতিক্ৰম কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ বৃদ্ধি পাব তাৰ পাছত যিহেতু মহানগৰ বিভিন্ন প্ৰান্তত আচলতে কৃত্ৰিম বানপানীয়ে যিহেতু দেখা দিব পাৰে পূৰ্ণ সম্ভাৱনা আছে যিহেতু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠৰ যেতিয়া বিপদসীমা অতিক্ৰম কৰিব যিসমূহ ব্ৰহ্মপুত্ৰৰ পৰা যিহেতু মহানগৰী বিভিন্ন নলা নৰ্দমা আছে যিসমূহ ভৰলু নদী আছে যিবোৰ বাহিনী নদী আছে সেই নদীয়েদি কিন্তু গুৱাহাটী মহানগৰ ভিতৰ অঞ্চললৈ পানী সোমোৱাৰ সম্ভাৱনা পূৰ্ণ আছে আৰু তাৰ পাছতে আমি এই মুহূৰ্তত যেহেতু কৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কৃত্ৰিম বান সমস্যাই দেখা দিছে আৰু কৃত্ৰিম বান সমস্যাৰ ফলত যিসমূহ দুৰৱস্থা ইতিমধ্যে ভুগিব লগা হৈছে ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল মাটি ঘৰ বাৰী ইতিমধ্যে ব্ৰহ্মপুত্ৰত যা গৈছে ৰাজপথ ইতিমধ্যে
ইতিমধ্যে জহিক হৈ গৈছে। এনেকুৱা ধৰণৰ দৃশ্য ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থ যিসকল সাংবাদিক আছে তেওঁলোকে দেখুৱাই আছে। আৰু এই মুহূৰ্তত যিহেতু মই কৈছোঁ যে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে বহু কথা আহি পৰে, যিহেতু ইয়াৰ পৰা যিসমূহ জাহাজ যাব সেই জাহাজসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিছে তাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰে। বাৰু এই মুহূৰ্তত আমি যিহেতু কৈছোঁ যে যিসমূহ লাইফ জেকেট যাত্ৰীসকলে পিন্ধিব লাগে, লাইফ জেকেটসমূহ তেওঁলোকক পৰিধান কৰিবলৈ দিয়া হৈছে নে নাই, জল পৰিবহণ বিভাগে এই কথাখিনি আচলতে তেওঁলোকে গুৰুত্ব দিছে নে নাই, প্ৰতিটো কথা ইতিমধ্যে তন্নতন্নকৈ যিহেতু বিভিন্ন সময়ত যেতিয়া দুৰ্ঘটনা সংঘটিত হয় তাত বিভাগীয় বিষয়া আহে আৰু তেওঁলোকে তৃণমূল পৰ্যায়ৰ যিসকল চতুৰ্থ বৰ্গ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলক কিন্তু দোষাৰোপ কৰাও দেখা যায়। কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন, যিহেতু এনেধৰণৰ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলতেই বিভিন্ন সময়ত যিবোৰ দুৰ্ঘটনা সংঘটিত হয় আচলতে নদীৰ মাজত যিসমূহ জাহাজেই হওক বা নদীত নাও ডুব যায়, এই ক্ষেত্ৰত তেওঁলোকে এই ব্যৱস্থাসমূহৰ ক্ষেত্ৰত যাত্ৰীসকলক দিছে নে নাই সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। আজিৰ দিনটোত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যি জাহাজসমূহ কেইখন চলিছে, আমি যিহেতু কৈছোঁ যে ব্ৰহ্মপুত্ৰ ক্ৰমান্বয়ে জলপৃষ্ঠ বৃদ্ধি পোৱা দেখা গৈছে। আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে, প্ৰভাতে গোটেই দৃশ্যটো দেখুৱাইছে। যিহেতু ব্ৰহ্মপুত্ৰ এয়া একেবাৰে ৰাজপথৰ যিটো মূল ৰাজপথ ফাঁচী বজাৰৰ মূল ৰাজপথৰ পৰা প্ৰায় 10 মিটাৰৰ ডিষ্টেঞ্চত ইতিমধ্যে পানী আছে, এইখন ব্ৰহ্মপুত্ৰখন আছে। আৰু তাৰ পিছতে এনেধৰণে দেখা গৈছে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ দেখা পোৱা গৈছে। আৰু মই কৈছোঁ যে যি মুষলধাৰ বৰষুণ, যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এটা কথা জাৰি কৰিছে যে আগন্তুক 2 দিনৰ পৰা 3 দিনলৈ যিহেতু ধাৰাসাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ক্ষেত্ৰত যিহেতু বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে, সেয়া লাগিলে ভূমিস্খলন হওক, সেয়া ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে বিভিন্ন সময়ত নাও ঘটনা সংঘটিত হওক, এনেধৰণৰ ঘটনাৰ পৰা আচলতে বিভিন্ন সময়ত প্ৰশাসন ব্যৱস্থাই সতৰ্কবাণী কৰি আহে বা সাৱধানতা অৱলম্বন কৰাৰ বাবে তেওঁলোকক জনাই আহে। আৰু এই মুহূৰ্তত আমি যিহেতু কৈছোঁ উত্তৰ গুৱাহাটী সংযোগী জাহাজঘাট, আজি জাহাজ কেনেধৰণে চলিছে বা এই যি ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে যিহেতু জাহাজঘাটসমূহ কিছু সাল সলনি কৰিব লগা হৈছে, এই ক্ষেত্ৰত কেনেধৰণে জলপথৰ পৰিবহণ বিভাগে আচলতে দায়িত্ব লৈছে বা কেনেধৰণে চলাইছে, এই মুহূৰ্তত আমি তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু ইয়াত বিষয়াসকল আছিলে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ যি বৃদ্ধি পাইছিল আৰু বৃদ্ধি পোৱাৰ ফলতে এনেধৰণে ইতিমধ্যে ঘাট সলনি কৰিব লগা হৈছে, কিছু সাল সলনি কৰিব লগা হৈছে। আৰু যিসমূহ ঘাট ইতিমধ্যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিসমূহ জাহাজ চলাচল কৰে আৰু এই জাহাজ চলাচল কৰাৰ ক্ষেত্ৰত যিসমূহ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় তাৰ বাবেও তেওঁলোকে বিভিন্ন ধৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰু এই মুহূৰ্তত আমি এই দৃশ্যটো দেখুৱাইছোঁ, যিহেতু ব্ৰহ্মপুত্ৰ আৰু সেয়া ৰাজপথ আচলতে মহানগৰ ফাঁচী বজাৰৰ ৰাজপথ ইতিমধ্যে প্ৰায় 10 মিটাৰো বুলি ক'ব নোৱাৰি আৰু 10 মিটাৰ ডিষ্টেঞ্চত ইতিমধ্যে এনেধৰণে আছে। আৰু এই কথাটো এটা কথা আমি কৈছোঁ যে যি মুষলধাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই যিধৰণে তেওঁলোকে কৈছে যে আগন্তুক 2 দিনৰ পৰা 3 দিনলৈ যি ধৰণৰ ধাৰাসাৰ বৰষুণ হ'ব, বিভিন্ন প্ৰান্তৰ যিসমূহ জিলা আছে জিলাসমূহত তেওঁলোকে ৰেড এলাৰ্ট জাৰি কৰিছে, কিছু জিলাত ইতিমধ্যে কৈছোঁ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আৰু তাৰ বাবে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিবৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে প্ৰশাসনকো তেওঁলোকে নিৰ্দেশ দিছে। আৰু প্ৰশাসন ব্যৱস্থাইও সেইখিনি ক্ষেত্ৰত যে কেনেধৰণে সতৰ্কতা অৱলম্বন কৰিব পাৰে এইখিনি ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে। আৰু এই মুহূৰ্তত আমি কিছু দৃশ্য ইতিমধ্যে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠৰ যিহেতু আমি কৈছোঁ যে ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, ক্ৰমান্বয়ে যিহেতু ব্ৰহ্মপুত্ৰৰ যি বিপদসীমা 49.68 মিটাৰলৈ আৰু কিমান বাকী আমি সেই কথাখিনিও ইতিমধ্যে কৈছোঁ। যিহেতু আমি কৈছোঁ যে এই জল পৰিবহণ বিভাগে যিসমূহ জাহাজ চলাচলৰ ক্ষেত্ৰত বা যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যিসকল ইয়াত তেওঁলোকে যিসকলে আছে বিষয়া আছে তেওঁলোকৰ পৰা কিছু অকণমান কথা জানিব বিচাৰিম। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, বিভিন্ন সময়ত জাহাজ চলাচলৰ ক্ষেত্ৰত অসুবিধা হয়, আজিৰ দিনটোত কেনেধৰণে চলাচল কৰি আছে গুৱাহাটী আৰু আগৰ দৰে চলি আছে বৰ্তমান। এতিয়া হেৰিবিলাক বেয়া হৈছিলে, ঠিক ঠাক কৰিলে ল'ৰাখিনিয়ে, এতিয়া বৰ্তমান চলি আছে আগৰ দৰে। সময়লৈকে ৰাতি 8:30লৈকে চলে। ইতিমধ্যে কোৱা হয় যে জল পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত আহে, তেওঁলোকে এটা কথা কৈ থৈ যায় যে জাহাজত যিসকল যাব যাত্ৰী তেওঁলোকক লাইফ জেকেট দিয়া ব্যৱস্থাটোৰ কথা কোৱা হৈছিল, আপোনালোকে এতিয়া ব্যৱস্থা কৰিছে নেকি? ব্যৱস্থা কৰিছিলে, মানুহখিনিয়ে পিন্ধিব অলপ টান পায়, সেই ধৰক যে লেতেৰা হৈ থাকে, জিকি আছে এইবিলাক, সেইখিনি অকণমান টান পায়। বিপদটো সংঘটিত যদি হয় কেনেবাকৈ থাকে, আমাৰ তাতে লাইফ জেকেটটো লগোৱাই থাকে, এতিয়া অসুবিধালৈ লগে লগে লৈ ল'ব তেখেতসকলে, আমাৰ মানুহো দিয়ে। আচলতে এইসকল আচলতে কৰ্মচাৰী ইতিমধ্যে কৈছে যে পূৰ্বৰ দৰে তেওঁলোকে জাহাজ চলাচল কৰি আছে। আৰু লাইফ জেকেট পিন্ধাৰ ক্ষেত্ৰত আমি কৈছোঁ যে যিসকল যাত্ৰীৰ অসাৱধানতাৰ ক্ষেত্ৰতো বহু প্ৰশ্ন থাকে, যাত্ৰীসকলে পিন্ধিবলৈ ব্যৱস্থা নলয়, এনেধৰণৰ কিছু কথা ইতিমধ্যে আহি পৰিছে। আৰু এই মুহূৰ্তত আমি ব্ৰহ্মপুত্ৰৰ দৃশ্যটো দেখুৱাম যে এয়া
ব্ৰহ্মপুত্ৰৰ দৃশ্য ইতিমধ্যে ফাঁচী বজাৰৰ যি ব্ৰহ্মপুত্ৰ আমি দৃশ্য দেখুৱাইছোঁ গুৱাহাটী মহানগৰৰ যি ব্ৰহ্মপুত্ৰৰ দৃশ্য আৰু এনেধৰণে দেখা পোৱা গৈছে যে ক্ৰমান্বয়ে জলপৃষ্ঠ বৃদ্ধি পাইছে কিনকিনীয়া বৰষুণ ইতিমধ্যে আমি দেখুৱাইছোঁ যে যিহেতু ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে বিভিন্ন জিলাত আচলতে ৰেড এলাৰ্ট জাৰি কৰিছে য'ত মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এয়া দৃশ্য ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ দৃশ্য দেখুৱাইছোঁ এয়া গুৱাহাটী ব্ৰহ্মপুত্ৰৰ দৃশ্য জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ইয়াৰ পানীৰ তলৰ যিটো কাৰেণ্ট সেয়া আচলতে যথেষ্ট তীব্ৰ গতিত যোৱা দেখা পোৱা যায় আৰু তাৰ বাবেই আমি কৈছোঁ যে বিভিন্ন সময়ত ব্ৰহ্মপুত্ৰৰ কাষত বিভিন্ন ধৰণে সাৱধানতা অৱলম্বন কৰিবৰ বাবে প্ৰশাসন ব্যৱস্থাই কিন্তু সদৰি কৰি আহে প্ৰশাসন ব্যৱস্থাই কৈ আহে যে কি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু গুৱাহাটী মহানগৰ বিশেষকৈ আমি কৈছোঁ যে মুষলধাৰ বৰষুণ হওক বা এনেধৰণৰ নেৰানেপেৰা বৰষুণৰ ফলত কিন্তু যিসমূহ পাহাৰীয়া অঞ্চল আছে বিভিন্ন স্থানত ইতিমধ্যে নুনমাটি পাহাৰেই হওক সেয়া খাৰঘুলি পাহাৰ হওক সেয়া নৰকাসুৰ পাহাৰ হওক সেয়া লাগিলে গুৱাহাটী মহানগৰ যিসমূহ দাঁতিকাষৰীয়া অঞ্চলৰ যিসমূহ পাহাৰ আছে এই পাহাৰসমূহত কিন্তু ভূমিস্খলন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ভূমিস্খলনৰ ফলত যিহেতু আমি কৈছোঁ বিগত সময়ত বহুকেইজনে প্ৰাণ হেৰুৱাব লগা হৈছে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহে নেৰানেপেৰা বৰষুণৰ ফলত যিসমূহ পাহাৰ ইতিমধ্যে কাটি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে যাৰ বাবে এনেধৰণৰ বিপদ ঘটনা ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে তাৰ বাবে যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে তাৰ সকলো কথা ইতিমধ্যে প্ৰশাসন ব্যৱস্থাই সদৰি কৰি আহিছে আৰু এই ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ দৃশ্য সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাতে দেখুৱাইছে কেনেধৰণে ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ বৃদ্ধি পাইছে তাৰ পাছতো কিন্তু বৰ্তমান গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিসমূহ জাহাজ বা যিসকল লোকে ইতিমধ্যে ইয়াত যাতায়াত কৰে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু জল পৰিবহণ বিভাগে এই ব্যৱস্থাখিনি ইতিমধ্যে ৰাখিছে যে তেওঁলোকে যিধৰণে যাতায়াত ব্যৱস্থাত যাতে কোনো ত্ৰুটি নাথাকক বা তেওঁলোকে অহা যোৱাৰ ক্ষেত্ৰত কোনো বাধা বিঘিনি নাহক তাৰ বাবে তেওঁলোকে এনেধৰণে জাহাজ চলাচল পূৰ্বৰ দৰে কৰি ৰাখিছে পুৱা 7:30 বজাৰ পৰা নিশা 8:30 বজালৈকে ইয়াৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিসমূহ জাহাজ চলাচল অব্যাহত থাকিব কিন্তু যিহেতু আমি কৈছোঁ যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ যি বিপদসীমা 49.68 মিটাৰ ব্ৰহ্মপুত্ৰৰ যি বিপদসীমা কিন্তু বিপদসীমা অতিক্ৰম কৰিবলৈ হয়তো বহুত বেছি নাই যিহেতু ব্ৰহ্মপুত্ৰৰ যি ধৰণৰ জলপৃষ্ঠ যি ধৰণে বৃদ্ধি পাইছে বিভিন্ন সময়ত দেখা গৈছিলে যে NSPয়ে হওক বা নেপকোৱে হওক যিসমূহ নদী বান্ধ আছে নদী বান্ধৰ ফলতো আচলতে সেই নদী বান্ধৰ যিসমূহ নদীৰ পানী খুলি দিয়াৰ ফলতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ধৰণে জলমগ্ন হৈ পৰে বানপানীত ক্ষতিগ্ৰস্ত হয় তেনে দৃশ্য ইতিমধ্যে আমি দেখুৱাই আহিছোঁ এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী যি জাহাজঘাট আছে এখন ইতিমধ্যে উত্তৰ গুৱাহাটীৰ পৰা এইখন জাহাজ ইতিমধ্যে ইয়াত আহিছে আৰু যাত্ৰীসকলৰ দৃশ্য আমি দেখুৱাম যে যাত্ৰীসকলে কেনেধৰণে তেওঁলোকে আহিছে তেওঁলোকৰ সাৱধানতাৰ ক্ষেত্ৰত প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হয় আৰু এই ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই দৃশ্য ইতিমধ্যে আমাৰ জাৰ্নিছ প্লাছৰ কেমেৰাত স্পষ্টভাৱে দেখা পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে বিপদ এটা যিকোনো ঘটনা এটা সংঘটিত হোৱাৰ পাছত যি ধৰণৰ আচলতে প্ৰশ্ন উত্থাপন কৰে যি ধৰণে জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে যি ধৰণে মন্ত্ৰী বিষয়া আহি কৰ্মচাৰীৰ ওপৰত আচলতে তেওঁলোকে তদন্ত দাবী কৰে কিন্তু এনেধৰণৰ ঘটনাৰ পৰা হাত সাৰিবলৈ সাধাৰণ জনতা বা সাধাৰণ যাত্ৰী আচলতে কিমান সাৱধানতা অৱলম্বন কৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈ থাকে আৰু এই মুহূৰ্তত এয়া আমি ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠৰ দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে প্ৰভাতে গোটেই দৃশ্যটো দেখাইছে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই যি জাননী ইতিমধ্যে নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বিভিন্ন প্ৰান্তত তেওঁলোকে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে মুষলধাৰ বৰষুণ হ'ব নেৰানেপেৰা বৰষুণ হ'ব আৰু এই বৰষুণৰ ফলতে বিভিন্ন প্ৰান্তত যি জলমগ্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি কৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থ যিসকল সাংবাদিক আছে তেওঁলোকে ইতিমধ্যে যিসমূহ বানপানী ক্ষতিগ্ৰস্ত লোকৰ ইতিমধ্যে দৃশ্য তেওঁলোকে প্ৰেৰণ কৰিছে আৰু সেয়াও আমি ইতিমধ্যে প্ৰেৰণ কৰাৰ দৃশ্যসমূহ আমি দেখুৱাইছোঁ আৰু কেনেধৰণৰ বিপদ হ'ব পাৰে বা যি ধৰণৰ প্ৰশাসন ব্যৱস্থাই যিখিনি নিৰ্দেশ পালন কৰিবলৈ আহ্বান জনায় সেইখিনি ক্ষেত্ৰত সাধাৰণ লোকসকল কেনেধৰণে তেওঁলোকে সষ্টম হৈ আছে বা এই নিৰ্দেশনাসমূহ কেনেধৰণে মানি চলিছে এই ক্ষেত্ৰতো বিভিন্ন প্ৰশ্ন উত্থাপন হ'ব আৰু আমি এই মুহূৰ্তত কৈছোঁ যে বিগত বছৰত যদি আমি চাওঁ এনেধৰণৰ বাৰিষাৰ সময়ছোৱাত যি নেৰানেপেৰা বৰষুণ থাকে এই বৰষুণৰ ফলত কিন্তু মহানগৰ নুনমাটি পাহাৰ কাহিলী পাহাৰ নৰকাসুৰ পাহাৰকে ধৰি বিভিন্ন পাহাৰতো ইতিমধ্যে ভূমিস্খলন হয় আৰু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠৰ কথা আমি যিহেতু কওঁ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ আচলতে দেখা যায় যে বহু লোক ক্ষতিগ্ৰস্ত হয় বহু লোকৰ ইতিমধ্যে ঘৰ বাৰী হেৰুৱাব লগা হয় বহু লোকে প্ৰাণ হেৰুৱাব লগা হয় এনেকুৱা দৃশ্যৰ পৰা যাতে সদায় সাৱধানতা অৱলম্বন কৰে তাৰ বাবে কিন্তু প্ৰশাসন ব্যৱস্থাই যদিও তেওঁলোকক সতৰ্কবাণী কৰি আহে বা তেওঁলোকে আহ্বান জনাই আহে যে সাধাৰণ লোকসকল যিসকল লোকে ইতিমধ্যে আচলতে যিসমূহ সাৱধানতা মানি চলিব লাগে এই ক্ষেত্ৰত কিন্তু আমি ইতিমধ্যে কৈছোঁ যি জাহাজঘাটৰ দৃশ্য এয়া দেখুৱাই আছোঁ প্ৰভাতে দেখুৱাইছে যে প্ৰতিগৰাকী যাত্ৰীৰ ক্ষেত্ৰত কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে যাত্ৰীসকলৰ যিসমূহ তেওঁলোকে লাইফ জেকেট পৰিধানৰ
ক্ষেত্ৰত যিখিনি সাৱধানতা ল'ব লাগে এই ক্ষেত্ৰতো বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰি থকা হয় যিহেতু আমি কৈছোঁ যে জল পৰিবহণ ব্যৱস্থাটো আচলতে যথেষ্ট উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন সময়ত কাম কৰি আহিছে এই কামখিনিৰ কথা আমি ইতিমধ্যে সদৰি কৰিছোঁ আৰু বিভিন্ন সময়ত আমি দেখুৱাইছোঁ কেনেধৰণৰ জল পৰিবহণ বিভাগটো উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে ইতিমধ্যে কাম কৰিছে আৰু এই দৃশ্য ইতিমধ্যে আমি মহানগৰী জলপৃষ্ঠৰ যিহেতু কৈছোঁ যে ব্ৰহ্মপুত্ৰৰ ক্ৰমান্বয়ে জলপৃষ্ঠ বৃদ্ধি পাইছে যিহেতু বিপদসীমা অতিক্ৰম কৰিবলৈ হয়তো আৰু বেছি পৰ নালাগিব যদিহে এনেধৰণৰ মুখলধাৰ বৰষুণ দি থাকে বা বতৰ যদি আচলতে যি ধৰণে বতৰ বিজ্ঞান কেন্দ্ৰই যি ধৰণে কৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত যি ধৰণৰ তেওঁলোকে ৰেড এলাৰ্ট জাৰি কৰিছে যি ধৰণে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে তাৰ পাছতে এই জিলাসমূহত যদি এনেধৰণৰ মুখলধাৰ বৰষুণ হৈ থাকে তাৰ পাছত ক্ৰমান্বয়ে বৃদ্ধি পাব ব্ৰহ্মপুত্ৰ জলপৃষ্ঠৰ আৰু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতেই বিভিন্ন প্ৰান্তত মহানগৰী বিভিন্ন ভিতৰ চৰাত কৃত্ৰিম বানৰ আচলতে বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাসমূহৰ ক্ষেত্ৰত বানকাষৰীয়া আচলতে দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে নৈ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে তাৰ বাবেই আচলতে প্ৰশাসনে জল পৰিবহণ বিভাগেও বিভিন্ন ধৰণে নিৰ্দেশ পালন কৰিবলৈ আহ্বান জনাই আহিছে